প্ৰতিটো বৰ্ষতেই জাতীয় বিদ্যালয় মামৰণি 100% আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। বতাহ বলে কিয় নাচোনতে প্ৰপেকীয় হিংসাৰ মজিয়া অকন্তক পথত অগাদেৱা কৰা অবুজন মনত প্ৰেমৰ আলোকেৰে আলোকিত কৰি আমি প্ৰত্যেকেই বিচাৰো অহা সুখৰ একোটি ঘৰ সম্প্ৰীতিৰ নতুন কবচ। মানুহৰ মনৰ সংবেদনশীল মনে যি বিচাৰে এই বিচৰা কথাখিনি সত্যতা প্ৰতিপন্ন কৰিবৰ কাৰণে নিজস্ব কথাৰে উপস্থাপন কৰিবলৈ আগবাঢ়ে, সেয়া হৈছে কবিতা। মই প্ৰথমতে ধন্যবাদ জনাইছোঁ, কাৰণ বিশেষকৈ এনেকুৱা ধৰণৰ সভা সমিতিবিলাকত উপস্থিত থাকিবলৈ খুবেই আগ্ৰহী। তাতে এখন বিদ্যালয় মামৰণি জাতীয় বিদ্যালয় আৰু তাত শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলক লগ পাম আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো তাতে লগ পাম। গতিকে এটা সুন্দৰ দুপৰীয়া পাৰ কৰিব পাৰিম বুলি ভাবি আমি দুয়োজনে সুদূৰ বৰদুমচাৰ পৰা আমি ইয়াত ঢাপলি মেলি ইয়াত পাইছোঁহি। এতিয়া সুন্দৰ অনুষ্ঠান সুন্দৰকৈ সজাইছে, বিদ্যালয়ৰ চৌহদটো ভাল লাগিছে, চাৰিওফালে ধাননি পথাৰ আৰু এটা সুন্দৰ সামাজিক পৰিৱেশ। এনে এটি মনোৰম পৰিৱেশত কবিতাৰ ভগা দুপৰীয়া অনুভৱ বা এনে এটি অনুষ্ঠানত উপস্থিত থাকিব পৰাটো এটা সৌভাগ্য কথা। শ্ৰীমন্ত শংকৰদেৱৰ পিছতে এই সমসাময়িক কবিসকলৰ পিছতে বা প্ৰাক গুৰুযুগৰ মাধৱ কন্দলী হেম সৰস্বতীৰ পিছত কোনো আধুনিক সাহিত্য সৃষ্টি হোৱা নাছিল। ধৰ্মগুৰুসকলে ধৰ্ম প্ৰচাৰৰ নিমিত্তে যিবিলাক সাহিত্য সৃষ্টি কৰিছিল, তাৰ পাছত আমাৰ আধুনিক ধাৰাটো সৃষ্টি হোৱা নাছিল। যেতিয়ালৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কলিকতালৈ গৈ শিক্ষা গ্ৰহণ কৰা নাছিল, অৰ্থাৎ 1901 চনত অসমৰ প্ৰথম মহাবিদ্যালয় স্থাপন হৈছিল। মোৰ হৃদয়ৰ পৰা আপোনাৰ হৃদয়লৈ কবি সাজি দিব পাৰে একোডাল সমন্বয়ৰ সাকু, বুকু টকা মানৰ দৰে অনুভূতিৰে উপচি থাকে কবি বুকুমল বুকু। ধন্যবাদ। উৰুখা প্ৰজাতিৰ পৰা এটি দুটি খোজেৰে আগবাঢ়িছো বৃহৎ অট্টালিকালৈ। আই তই চিন্তা নকৰিবি, খিৰিকীৰ ফাকেৰেও জুমি জুমি নাচাবি, পিছলৈ যে উভতি চাবও নোৱাৰো। চাউল চালি পুঠি ছটিয়াই ঘৰৰ লখিমী ঘৰতেই থৈ আহিছো। কিয় ইমান আলসুৱা যে মোৰ চুই যায় সেই নিজান জোনাক ৰাতিটো, নিশাৰ আকাশখনে যেন গোটেই ঘৰখনক অন্ধকাৰ কৰি তুলিছে। মোৰ জীৱনত অনেক সপোন আছে, এই অনেক সপোনৰ মাজত মই সাঁতুৰি নাদুৰি এখন প্ৰকৃত জগতত জীয়াই থাকিবলৈ বিচাৰিছোঁ। তোমালোকৰ পাঠ্যপুথি যিখিনি কবিতা তোমালোকে কেইবাবাৰো পঢ়িবা আৰু উচ্চাৰণটো ভালকৈ কৰিবা। ভটো ভয়ে ক উচ্চাৰণটো সাধাৰণতে ক কৰিবা, কিন্তু ক নকৰিবা, খ নকৰিবা। অসম অসম নকবা, অপোন অপোন নপোন নকবা। এই আবৃত্তিৰে উচ্চাৰণটো খুব গুৰুত্ব দিব লাগে। পঢ়ি বুজি কোনো এজন শাৰীয়ে নহয়, চকুৰ আগত বাই ভনীৰ সতীত শেষ
দেশৰ বাবে ভবা হ'ল আজি কেনেকৈ জয় আই অসম বুলি চিঞৰ উঠিল মোৰ বুকুৰ মৰম কোনেনো বুজিব আই তই কিয়নো আছ চাই জননীৰ মহিৰো শংকৰ মাধৱ জ্যোতি বিষ্ণু উঠিল সাৰ পাই শৰাই ঘাটত ৰং লাগি লাচিতে ললে হেংদাম ক্ষুধা কণ্ঠই পুনৰ গালে শ্বহীদ প্ৰণাম তোমাক শৰাই ঘাটলৈ যাবলৈ লগালে খৰধৰ মামাৰে ধৰা তৰোৱালখন ধাৰেৰে জিলিকা কৰ